সদৌ অসম ছাত্ৰ সন্থাই উচ্ছেদক লৈ দীঘলীয়া সময় ধৰি নিজৰ স্থিতি স্পষ্ট কৰি আহিছে। অসম চুক্তিৰ 10 নং দফাই স্পষ্টভাৱে কৈছে অসমত থকা চৰকাৰী মাটিত অবৈধ বেদখল ৰোধ কৰিব লাগিব আৰু বেদখলকাৰীক তাৰ পৰা উচ্ছেদ কৰিব লাগিব। অসম চুক্তিয়ে জনজাতীয় বেল ব্লকৰ সুৰক্ষাৰ কথাও কৈছে। তেনেস্থলত অসমত কোনো কাৰণত সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, আন চৰকাৰী মাটিত অবাধে বেদখল হৈ থকাটো কোনো কাৰণত সহ্য কৰিব পৰা নাযায়। ভূমিহীন ভাৰতীয় নাগৰিকে চৰকাৰী নীতিৰ আধাৰত ভূমি লাভ কৰিব, সেইটো এটা নিয়ম, সেইটো এটা আইনী ব্যৱস্থা। কোনো নাগৰিক যদি ভূমিহীন তেওঁক চৰকাৰে ভূমি দিব, কিন্তু ভূমিহীন হ'ল বুলিয়ে য'তেই মন যায়, যিমান পৰিমাণৰ মন যায় সিমান পৰিমাণৰ ভূমি দখল কৰি বহি থাকিব, সেইটো কোনো কাৰণত সহ্য কৰিব নোৱাৰি। কাৰণ অসমত এই গোটেই ভূমিৰ বেদখলৰ বিষয়টোৰ লগত দুটা কথা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এটা হৈছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, আনটো হৈছে অসমত হোৱা অবাধ জনগাঁথনিৰ প্ৰয়োজন। এই দুয়োটা কথাকে ওলাই কৰিব নোৱাৰি। এফালেতো ভূমিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা হেৰাই গৈ আছে, আনফালে জনসংখ্যাৰ ইমান বৃদ্ধি আৰু জনবসতিৰ এনে সলনি হৈছে। এতিয়া আপোনালোকে লক্ষ্য কৰিব অসমৰ বহু জিলাত, বহু সমষ্টিত নিজৰ জনপ্ৰতিনিধিজন নিৰ্বাচন কৰি পঠিওৱাৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা হেৰাই গৈছেগৈ। এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আমি চৰকাৰক স্পষ্টভাৱে এটা কথা দাবী জনাব বিচাৰিছোঁ, যিসমূহ লোকে সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, আন চৰকাৰী মাটি অবাধে বেদখল কৰি আছে, সেই জেগাসমূহত উচ্ছেদ হ'ব লাগিব। ইয়াৰে যদি কোনো সঁচা অৰ্থত ভূমিহীন ভাৰতীয় নাগৰিক আছে, বৈধ ভাৰতীয় নাগৰিক, কাৰণ ভূমিহীন মানে এইটো নহয় যে নিজৰ এটা জেগাত মাটি আছে, আন এটা জেগাত গৈ মাটি দখল কৰিছে, সেই জেগাখিনিত ভূমিহীন, তেনেকুৱা ভূমিহীন নহয়। যদি সঁচাকৈয়ে কোনো ভাৰতীয় নাগৰিক ভূমিহীন হৈ আছে, তেওঁলোকক চৰকাৰী নীতিৰ আধাৰত, আইনৰ আধাৰত ভূমি দিয়ক, কিন্তু যিখন জিলাৰ ভূমিহীন সেইখন জিলাৰে চৰকাৰী মাটিত সংস্থাপন দিব লাগিব। নহ'লে ভূমিহীনৰ সংস্থাপনৰ নামত ইখনৰ পিছত সিখন জিলাৰ জনগাঁথনি পৰিৱৰ্তন হোৱাটো আমি নিবিচাৰোঁ। আজি ভূমিহীনৰ নামত 400 ঘৰ 500 ঘৰ মানুহ গৈ যদি এটা স্থানত বসতি স্থাপন কৰে, এখন জিলাৰ পৰা আন এখন জিলালৈ গৈ, অৰ্থাৎ তেওঁলোকৰ প্ৰায় 4000 মান মানুহ একেলগে যায়। প্ৰতি বছৰে এই ধৰণেৰে যদি মানুহ বাঢ়ি গৈ থাকে, এটাতো তেওঁলোকৰ জনসংখ্যা বৃদ্ধি আৰু নতুনকৈ অহা মানুহ, মানে দুটা দশকৰ পিছত সেই অঞ্চলটোত 20,000, 25,000, 30,000 পৰ্যন্ত তেনে ভূমিহীনৰ নামত সংস্থাপন লোৱা মানুহ আহিব। আৰু 30,000 মানুহে বা 20,000 মানুহে এটা সমষ্টিৰ জনপ্ৰতিনিধি কোন জিকিব বা কোন হাৰিব সেই কথাটো নিৰ্ধাৰণ কৰিব পাৰে। গতিকে এই ধৰণেৰে জনগাঁথনিৰ সলনি, লগে লগে ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা হেৰাই যোৱা আৰু ভূমিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা হেৰাই যোৱাটো কোনো কাৰণত মানি ল'ব নোৱাৰি। সেইকাৰণে চৰকাৰক আমি চৰকাৰী ভূমিত উচ্ছেদ অব্যাহত ৰাখিবলৈ দাবী জনাইছোঁ।